দাৰ্জিলিং আহিছোঁ যদি দাৰ্জিলিঙৰ চাহ খাবই লাগিব ন। এইখন স্কুল চাওক, ইয়াৰিয়ান আৰু মহব্বত যোনখন শ্বাহৰুখ খানৰ এইখন স্কুলতে শ্বুটিং কৰিছিলে। গাইজ আপোনালোকক এটা মই চিনেৰি দেখুৱাম, চাব দেই। 1 2 3। নমস্কাৰ, আপোনালোক সকলোকে নেহাবা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, আমিও ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক, আপোনালোকে শেষলৈকে চাই থাকিব। এয়া আমি ৰাতিপুৱা 4টাতে ওলাই ৰেডি টাইগাৰ হিলৰ কাৰণে দাৰ্জিলিঙত। আমি দাৰ্জিলিং আহি কালিয়ে পালোহি। কালি মই ব্লগ নবনালোঁ যিহেতু সেইখিনি নেচাকৈ আৰু দি নাথাকোঁ ন, সেইটো কাৰণে ডাইৰেক্ট দাৰ্জিলিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগটো। এইটোৱে হ'ল আমাৰ ৰুমটো। আমি এতিয়া যাব লাগিব, ওপৰতে যাব লাগিব। ইয়াতে অকণমান ৱেইট কৰিছোঁ যিহেতু গাড়ী অহাই নাই। বৰ্তা ওপৰত আছে, বহি আছে পাহি। আমি এতিয়া এন্ধাৰ মুন্ধাই গৈ আছোঁ। ৰাতিপুৱা 4টা বাজিছে, 4টা মানে 4:15 হ'ল আৰু। চাওক চবফালে আন্ধাৰ আন্ধাৰ সৰু বৃহৎ গাড়ী বোলে। এইটো আমাৰ যোনটো হোটেলখন আছে সেইখিনি গলিটো সৰু, সেইটো কাৰণে ৰাস্তালৈ আহিব লগা হৈছে। এয়া যে আপোনালোকে তলত চিৰিকেইডাল দেখিছে, সেয়া দাৰ্জিলিঙৰ টয় ট্ৰেইন ন, দাৰ্জিলিঙত টয় ট্ৰেইনো হয়। অকণমান বাহিৰতে পোহৰ হৈছে। আমি এতিয়া টাইগাৰ হিল পাই গ'লোহি। ইমান ঠাণ্ডা হাৱা, মানে পোৱাহি নাই। ওপৰত ইয়াত যাব লাগিব, ওপৰলৈ খটখটি ইফালে। বেছি দূৰ নহয়, হা বেছি দূৰ নহয় বাৰু, ওপৰতে যাব লাগিব বুলি কৈছে। এচাক মানুহ চব ৰাতিপুৱা ইমান সোনকালে উঠিছে। মোৰ মাতটো একদম ভাঙি গ'ল ঠাণ্ডাতে। টাইগাৰ হিললৈ আহিছিলোঁ সূৰ্যটো উদয় হোৱা চাবলৈ, কিন্তু যিহে কুঁৱলী নহয় একদম নেদেখিলোৱে। আৰু বোলে ইয়াত অক্টোবৰ নৱেম্বৰ মানতহে ভালকৈ দেখে বোলে টাইগাৰ হিলৰ পৰা সূৰ্যটো। এতিয়া গৈ আছোঁ বাতাচিয়ালৈ। আমি এতিয়া বাতাচিয়া লেকত আছোঁ। হেল্ল' গাইজ, বৰমাহঁত নাহিলে যিহেতু পাহি জ্বৰ হ'ল, সেইটো কাৰণে আমি দুজনী আহিছোঁ। বৰমাহঁত তলত ৰখি আছে। চাওকচোন ইমান ধুনীয়া পৰিৱেশ। তাতে আই লাভ দাৰ্জিলিং বুলি ভিউ পইণ্ট এটা আছে। লোকেশ্যনটো ইমান ধুনীয়া নহয়। এয়া চাওক, একেবাৰে ছাতি তাতি লৈ একে আজি একেবাৰে কৰবীক আজি কোনে পায়, একে ছাতি তাতি লৈ একে ফটো উঠিছে। বা ময়ো উঠিছোঁ বাৰু, মোকো কোনে পায়। ইমান ধুনীয়া লাগিছে লোকেশ্যনটো, একদম য'তে ৰখোঁ নহয় মানে ত'তে মানে ভিডিঅ' বনাব মন যায়। ইয়াতে কিবা এটা খাইছোঁ। ৱেলকাম টু দাৰ্জিলিং, দ্য কুইন অফ হিলছ। গাইজ আপোনালোকক এটা মই চিনেৰি দেখুৱাম, চাব দেই। 1 2 3। আমি তললৈ গৈ আছো। হ'ব টি গাৰ্ডেনখন চাব আহিলে ইয়াতে দাৰ্জিলিঙৰ চাহ খুৱাই ফ্ৰীতে। বহুত ধুনীয়া চাহ, বহুত ভাল, টেষ্টি লাগিছে। দাৰ্জিলিং আহিছোঁ যদি দাৰ্জিলিঙৰ চাহ খাবই লাগিব ন। এতিয়া আমি ক'ত আছোঁ জানে? বলিউডৰ দুখন জনপ্ৰিয়
মুভি কৰা শ্বুটিঙত এইখন স্কুল চাওক ইয়াৰিয়ান আৰু মহব্বত যোনখন শ্বাহৰুখ খানৰ এইখন স্কুলতে শ্বুটিং কৰিছিলে হয় দে কৰবি ভিতৰলৈ বাৰু যাব নিদিয়ে এখন একদম দাৰ্জিলিঙৰ এক্সপেঞ্চিভ স্কুল হয় বহুত টকা ইয়াত পঢ়িবলৈ চাওক আৰু ইয়াত আপোনাৰ শ্বুটিং প্লেচো হয় সেইটো এতিয়া আমি ইয়াত দাৰ্জিলিং টাউন পালোহি আমাক আজি যোনখিনি ভিউ পইণ্ট দিছিল আমি গোটেইখিনি চালোঁ আৰু কাইলৈও 2 জেগামান আছে চাবলৈ তাৰপিছত আমি সেই 2 জেগা চাই পেলাই ডাইৰেক্ট নেপাল বৰ্ডাৰ হৈ পেলাই NJPলৈ যামগৈ গুড মৰ্ণিং আজি আমাৰ দাৰ্জিলিঙৰ লাষ্ট ডে আমি আজি ঘৰলৈ যাম তেতিয়াও আমাৰ দাৰ্জিলিঙৰ আৰু 2 জেগা 3 জেগামান আমাক দেখুৱাবলৈ আছে সেই জেগাখিনি চাই পেলাই আমি ডাইৰেক্ট নেপাল বৰ্ডাৰ হৈ পেলাই NJP পামগৈ তাৰপিছত আমাৰ ৰাতি 1:15 ট্ৰেইন আছে আজি তাৰপিছত আমি এই ট্ৰেইনত ডাইৰেক্ট গুৱাহাটীলৈ তাৰপিছত কাইলৈ ৰাতিপুৱা গুৱাহাটী 8-9 মানত পামগৈ আৰু ঘৰ আবেলি চাগে পামগৈ কালি ব্লগটো মই দাৰ্জিলিঙলৈ গেংটকৰ পৰা পৰহি দিনাখনে আহিছিলোঁ কিন্তু মই ব্লগটো বনাইছোঁ কালি বাৰু কিন্তু মই এতিয়ালৈকে ইউটিউবত দিয়া নাই মানে আজি আৰু কালি ব্লগটো মই একেলগে জইন কৰাই 2টা দিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব এই ৰুমটোত আমি 2জনী আছোঁ আৰু এটা ৰুম লৈছে সেইটোত বৰ্তা বৰমা আৰু পাহি আছে আমাৰ ৰুমৰ ভিউ চাওক একদম কুঁৱলীয়ে কি ভিউ চাব আৰু কুঁৱলীয়ে পাহাৰ চাহ একোৱে নেদেখে কুঁৱলী চাৰিওফালে এয়া ৰাতিপুৱা আমি ধুনীয়াকৈ গোটেই বেগ চেগ পেক কৰিলোঁ কালি ৰাতিয়ে কৰিলোঁ বাৰু এতিয়া আমাৰ গাড়ী আহিব 11টা বজাত তাৰপিছত 11টা বজাত আহি পেলাই আমি ধুনীয়াকৈ 11টা বজাৰ পৰা আমাৰ জাৰ্ণিটো আকৌ 2 জেগা 3 জেগা আছেই দাৰ্জিলিঙত সেয়া ধুনীয়াকৈ চাই লৈ পেলাই যামগৈ আৰু কৰবি দেখিছে নাই একদম ওলাই চলাই ৰেডি তাৰপিছত ইয়াতে ডাইনিং আছে আমাৰ ইমান কষ্ট নহয় এইটো ৰুমৰ পৰা আমি ওলাই ইয়াত খাব পাওঁ ভাত আকৌ বৰমাহঁত আছে এইটো ৰুমত A few moments later গাড়ীখন আহিলে আমি ধুনীয়াকৈ গৈ আছো এইটো হ'ল টয় ট্ৰেইনৰ ষ্টেচনটো এতিয়া ধুনীয়া লোকেশ্যন এটা পাইছোহি চাওক এইটো একদম ফেমাছ চাওক কৰবি ইয়া গৈ আছে ময়ো যাওঁ ইয়াত বোলে বহুত জোক আছে সেইটো কাৰণে আমাক এয়া ৰঙা ৰঙা মাটিখিনি দিয়ে যাব দিছে সুকুন একদম ইমান ধুনীয়া লোকেশ্যন নহয় একদম মানে সেয়াতে থাকি দিবই মন গৈছে আৰু ৰাতি আমি আকৌ গৈ আছো এতিয়া ক'লে নিয়ে জানো আৰু জেগা চোৱাব নেকি এতিয়া আমি পালোহি নেপাল বৰ্ডাৰ এয়া চাওক চাইনবোৰ্ডখনত এয়া নেপাল বৰ্ডাৰ 0 কিলোমিটাৰ ইয়াতে বোলে বজাৰ আছে এয়া বজাৰ আগত সৰু সুৰা বজাৰ এখন আছে ইয়াত বোলে কম দামত বস্তুবিলাক পায় তাতে আমি চাব আহিলোঁ এয়া আমি এতিয়া নেপাল বৰ্ডাৰত আছো আৰু এয়া কুঁৱলী দেখিছে নহয় কুঁৱলী ধৰিব পৰা নাই তলত বোলে ঠাণ্ডা দিনত যদি আহে বোলে ইয়াত ঘৰ চৰ দেখে এতিয়া নাই ইয়াত একদম কুঁৱলী ঢাক খাইছে তলত এইফালে নেপালৰ বৰ্ডাৰ আৰু এয়া হ'ল ইণ্ডিয়া আমি এয়া প্ৰাকৃতিক সৌন্দৰ্য চাই চাই একদম উপভোগ কৰি পেলাই বহিছো ইয়াতে এইখন হ'ল বজাৰখন এই দোকানৰ পৰাই কিবা কিবি লৈ লৈছোঁ আৰু যিহেতু ইমান দূৰ আহিছোঁ কিবা এটাতো ঘৰলৈ লৈ যাবই লাগিব ন কৰবিও চাই আছে ধুনীয়াকৈ আমি এতিয়া ধুনীয়া ভিউ পইণ্ট এটাত আহিছোঁ চাওক গাইছ এয়া যে আপোনালোকে দেখিছে এইখন হ'ল শিলিগুৰি চাওক ইয়াৰ পৰা দেখিব পাৰিছে ইমান ধুনীয়া লাগিছে ধুনীয়া ভিউ পইণ্টটো বা শ্বিলং যাওঁতেও এয়া ওপৰৰ পৰা এনেকৈ বাংলাদেশখন দেখিছিলোঁ আৰু এয়া দাৰ্জিলিঙত শিলিগুৰি দেখিছোঁ শুনা বা ইয়াত বিচাডাল চাব হে বিচা এডাল দেখিছোঁ এডাল চাওক এডাল চাওক বা ইমান
ইমান ডাঙৰ বিছা দাৰ্জিলিঙৰ পৰা NJP পাই গ'লোহি আৰু আমাৰ ট্ৰেইন ৰাতি আছে 1টা বজাত কিন্তু এতিয়া বাজিছে 6টা আৰু বহুত সময় আছে দেই হোটেলত খাই বৈ এতিয়া ধুনীয়াকৈ আকৌ NJP ষ্টেচনলৈ আহি আছোঁ আমাৰ ৰাতি কেইটা ট্ৰেইন আছে কবি 1:15 এতিয়া কেইটা বাজিছে জানে 6:30 বাজিছে এতিয়া পৰা আমি ৱেটিং প্লেচত বহিম একেবাৰে 1টালৈকে আৰু ভাবিছিলোঁ দাৰ্জিলিঙৰ পৰা 6 ঘণ্টা 7 ঘণ্টা এনেকুৱা লাগিব চাগে সিদিনাখন আমাৰ লাগিছিল যিহেতু সেইখন ৰাস্তা বেয়া কাৰণে ঘূৰাই নিছিল ন এতিয়াতো ঘূৰাই নিয়া নাই এইফালেদি ভাল ৰাস্তা দাৰ্জিলিঙৰ ফালৰ পৰা মানে ভাল যদি গেংটক যায় মানে এইফালৰ পৰা ঘূৰাই নিলে বহুত টাইম লাগে সেইকাৰণে আমাৰ টিকেটটোতো যাব লাগিব ট্ৰেইনটো থকাটো আছেই কিন্তু আমাৰ যোনখন গুৱাহাটী যায় আমাৰ মানে ট্ৰেইনৰ চিট নাই ন সেইকেইখনত সেইটো কাৰণে মানে এটা কিমানখনতহে আছে সেইটো কাৰণে দেৰি হ'ল আৰু বহুত সময় ধৰি ৱেটিং ৰুমত বহি আছোঁ আৰু মোৰ বহুত টোপনিও ধৰিছে কিন্তু কি কৰিম ন মানুহৰ বহুত উৎপাত হৈছে সেইটো কাৰণে শুব নোৱাৰোঁ A few moments later. এতিয়া বাজিছে 12:30 আৰু আমাৰ ট্ৰেইনখন আহিব 1:15 এখন বেলেগ এখন ট্ৰেইন আহি আছে আমাৰখন এইফালেদি আহিব এনেকৈ ডাইৰেক্ট আছাম টোপনিও ধৰিছে এতিয়া কি কৰিম শুবও নোৱাৰা হ'লোঁ ৱেটিং প্লেচৰ পৰা গুচি আহিলোঁ যিহেতু আমি 12টা বজালৈকে থকাই তাত টিকেট কৰিছিলোঁ সেইকাৰণে এতিয়া ইয়াতে বহি আছোঁ আৰু অকণমান সময় 2,000 years later. কালি মই ৰাতি ট্ৰেইনত উঠিয়া ব্লগ নবনালোঁ যিহেতু চব মানুহ শুই আছিল ৰাতিপুৱা ধুনীয়াকৈ অকণমান ব্লগত দেখুৱাই দিছোঁ এতিয়া 7 ঘণ্টাৰ মূৰত আমি গুৱাহাটী ষ্টেচন পামহি এতিয়া আৰু আধা ঘণ্টামান লাগিব আৰু আমি গুৱাহাটী ষ্টেচন পাই লোৱাৰ পিছত মই ব্লগ নবনালোঁ যিহেতু বহুত এলাহ লাগিল মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই